3, 2, 1. ওচৰত কিবা এটা হ'লেও সোনকালে ওলাই যাব নোৱাৰো মানুহজনীয়ে ঘৰখনৰ কাম লেকৌপ লেকৌপকে কৈ থাকোঁতে হৈগেহে আৰু ৰমেনো এতিয়া বয়স হৈ আহিছে তাকে চিন্তাহে লাগে মোৰ আজিকালি ল'ৰা ছোৱালী সোনকালে বিয়া পাতি নিদিলেও বহুত কথাই আহি পৰে নহয় তাকে সময়ৰ কাম সময়ত কৰিব লাগে ইয়াক আকৌ কওঁ নহয় বিয়া কথা এই ল'ৰাটোৱে আকৌ কাণহাই নকয় নহয় জানো ক'ৰবাত আছেই নে কি নে ছোৱালী খোলাকেও নকয় নহয় সঁচাকে ঘৰৰ কাম এখন কৰিবলৈ হ'লেও বোৱাৰী এজনী লাগে দেই ল'ৰাটোৱেনো কেতিয়াকেনো বিয়া পাতেহে লাগিছে আৰু মই মুঠতে এবাৰ চহৰৰ পৰা আহিলে তাক ক'ব লাগিব মুঠতে সোনকালে বিয়াখন পাতিবলৈ ক'ব লাগিব দেই ছোৱালী এজনী বিচৰা আৰম্ভ কৰোঁ আৰু এতিয়া আকৌ আজিকালি ল'ৰাহে আকৌ থাকিবও পাৰে নহয় আহি লওক ল'ৰাটো আহি ল'লেই ভাল হ'ব মইনো আগতীয়াকে ছোৱালী চাইনো কি কৰিমনো সিহে বিয়া পাতিব লীলাহঁতৰ ঘৰত এতিয়া বিয়া এখন হৈছে কালিয়ে মাতিলে বেচেৰীজনী বাইদেউ সোনকালে আহিব বুলি ক'লে নাই এতিয়ালৈকে মই ওলাই যাবই পৰা নাই এই বোৱাৰীজনী সোনকালে আনিব লাগিব দেই তেতিয়াহে যদি অকণমান তৎ পাওঁ আমাৰ লোকেশ্বৰ ঘৰৰ বাইদেউকে ক'ব লাগিব তেওঁ আকৌ ছোৱালী তোৱালী চোৱাত বৰ পাকৈত নহয় কাণ চোৱাই থ'ব লাগিব ছোৱালী এজনী আৰেঙে চাবলৈ ক'ব লাগিব সেও নহ'লে কৈ নথ'লে আকৌ আজিকালি ছোৱালী পাবলৈ আকৌ বৰ টান নহয় আজি তাকে বিয়াৰ ঘৰতে কথাষাৰ ক'ব লাগিব তেওঁ আহিব নহয় অহা সপ্তাহতে ৰমেন আহিব নহয় ক'ব লাগিব তাক বিয়াখন সোনকালে পাতিবলৈ নে ছোৱালী তোৱালী ভাল পোৱা আছে যদি সোনকালে লৈ আহিবলৈ ক'ব লাগিব নহ'লে গাঁৱতে ছোৱালী চোৱা আৰম্ভ কৰি দিম আৰু পাই গাঁৱৰ পৰাই নিম লখিমী এজনী তেতিয়াহে যদি অকণমান ঘৰখন ঘৰ হয়ও নহ'লে মানুহজনী অকলীয়া হৈছোঁ বৰ একেবাৰে আমনিহে লাগিছে কেতিয়াবা কথা দুআষাৰ পাতিবলৈও মানুহ এজনী লাগে একদম জুলিয়ে ভাল হ'ব সেও ৰমেনলৈ কথাটো আজিয়ে ক'ব লাগিব নাই এতিয়া প্ৰথমতে মই ৰমেনৰ ঘৰলৈহে যাওঁ সেইদিনাটো বিয়াত ৰমেনৰ মাকে জুলিক লগ পাইছে মোৰ মতে ৰমেনৰ মাকেও জুলিক পচন্দেই কৰিছে যেন লাগিছে কথাষাৰ কিন্তু কোৱাহে নহ'ল আজি তাকে কথাখিনি খুলি ভালকৈ পাতিব লাগিব অ' বৌ কেনি যায় আজি একেবাৰে ৰাতিপুৱা নেদেখা মানুহজনীক দেখিলোঁ যে এইটো বাটেৰে অ' আই মই এইফালে আহিব নাপায় নেকি আহিছোঁ ৰমেনৰ ঘৰলৈকে আহ ৰমেনৰ ঘৰলৈ কিবা বিয়া চিয়া ওলোৱা নাইতো তাৰ হে নাই এনেই যাওঁ আকৌ অকল কিবা বিয়া চিয়া থাকিলেহে যায় নিও মানুহৰ ঘৰলৈ হ'ব দে মই গৈ থাকোঁ তইনো কেনি যাওঁ পিছে গুচি আহিলোঁ তাকে ঘৰৰ পৰা ডন হ'ল নহয় কাজিয়া হ'ল আমাৰ ভাইটিটোৱে ছোৱালী নাপালে আৰু সেই চহৰৰ পৰা ডাং কাটি এজনী আনিলে নহয় সেই তাকে কাজিয়া হ'ল গুচি আহিলোঁ ঘৰত কিমান থাকিবি আৰু একেবাৰে সপ্তাহটোত আমাৰ ঘৰত কাজিয়া নুগুচেই সেইজনী যে কমটি ডাং আছেনে বাৰু মোৰ কথা মুঠেই নুশুনে আমাৰ ঘৰখনৰ একেবাৰে ভাল হকটো নিবিচাৰে কিয়নো কাজিয়া পেচাল কৰি থাকোঁ মৰমেৰে বোৱাৰীজনীক ৰাখিবিচোন তাই ভাল ছোৱালী হয় মই তাইৰ লগত কথা বতৰা পাতিয়ে গম পাইছোঁ তাই চহৰৰ হ'লেও টাউনীয়া ছোৱালী হ'লেও গাঁৱৰ কামবিলাকৰ লগত খাপ খাবলৈ বিচাৰে তাই কিছুমান কথা নাজানিব পাৰে তহঁতিনো কিয়নো ইমান ঝেংঝেঙাই উঠ গালি পাৰনো তাইকনো নজনা কামটো শিকাই দিবি আকৌ সেনেকৈহে কাজিয়া হয় ঘৰখনৰ সৰু সুৰা কথাতে খুট খাট লাগি ডাঙৰলৈ ৰূপান্তৰিত হয় তহঁতি এনেদৰে কাজিয়া লাগি নাথাকিবি বুজিছ ঘৰখন ঘৰ হৈ নাথাকে নহয় তয়ো বেছি কৰ আৰু কিছুমান কথাতে তই বেছিকৈ ধৰ আৰু মই জানো নহয় তোৰ কথা তেনেদৰে কাজিয়া পেচাল লাগি ঘৰৰ পৰা ওলাই নাহিবি আকৌ আপুনি ক'লে কি হ'ব আমাৰ ঘৰখনত থাকিলেহে গম পাব মা আৰু মোৰ কথা মুঠেই নুশুনে আমাৰ যে এইটোৱে যে পালেগৈ একেবাৰে টাউনীয়া ছোৱালী এজনীও মই ভাবিছিলোঁৱেই আহোঁতে তাই একেবাৰে দেশে পাতিয়ে ধৰণ পাতিয়ে তাইক দেখিলে গম পাই নহয় কেনেকুৱা এজনী হ'ব ঘৰখন যে ধৰি ৰাখিব পাৰে নে নোৱাৰে এতিয়া গম পাইছোঁ নহয় ভাল নহয় আপুনি ভাল বুলি ক'লে কি হ'ব হ'ব দিয়ক আপোনালোকে চবেই অকল আমাৰ ঘৰখনকে দুখ দিব বিচাৰে আমাৰ বোৱাৰীজনী একেবাৰে সকলোৰে মাজত ভালেই আমিহে বেয়া তহঁতকনো কেনেকৈ বুজাম বুজিও নাপাওঁ তহঁতক কথা ক'লেও বেয়া পাওঁ থাক আৰু কি কৰ কৰি থাক যেনেকুৱা মানুহ তেনেকুৱাকৈ থাকিবি আৰু ক'লেও নুবুজ মানুহৰ বাবে আমি বেয়াই মাকে জীয়েকে আমাৰ বোৱাৰীহে ভাল আকৌ চহৰৰ এজনী আনিলে নহয় কেনেকুৱা ডাং কাটিজনী তাইক বেচে পাতি প্ৰথম দিনা আহিয়ে দেখিয়ে গম পাইছোঁ ঘৰখনত ভৰি দিওঁতে কেনেকুৱাজনী হ'ব যাওক মোৰ মতে সেই ৰমেনৰ কাৰণে ছোৱালীৰ কথাকে ক'বলৈ গৈছে সেই হৰি আৰু মুঠতে ৰমেনে সেই টাউনৰ পৰা এজনী ভাল পাই আনিলেই হয় আৰু মুঠতে এইজনী পচন্দ ছোৱালী নানিলেই হয় অ' বাইদেউ গৰমে ভাত কেইটামান খাম বুলি কৈছিলোঁ আপুনি আকৌ যাবলৈ ওলালেই নহয় আপোনাৰ কথাটো শুনি মই ভালেই পাইছোঁ বাৰু আজি আহিব নহয় ৰমেন কথাখিনি মই ভালদৰে ক'ম বাৰু
অঁ ক'বা দেই, ছোৱালীজনী সঁচাকৈ লখিমী ছোৱালী অ', বৰ ভাল ছোৱালী। তুমিচোন সেইদিনা বিয়া ঘৰত কথা পাতিছিলাই নাই, কেনেদৰে মানুহক শুশ্ৰূষা কৰিছে, কেনেদৰে চাহ তামোল নিজে চাহ বনাই কেনেদৰে দিছেহি। বহুত ভাল ছোৱালী অ'। তুমি এখন ঘৰলৈ যদি তুমি বোৱাৰী কৰি আনা নহয়, বৰ ভাল পাবা অ' ছোৱালীজনী। তাকেহে বাইদেউ, যদি ৰমেনে ক'ৰবাত ভাল পাই আছে পাওক বাৰু, মুঠতে এইখন ঘৰলৈ এজনী বোৱাৰী লাগে আৰু। ভাল পাই আছে যদিও তাৰ ভাল পোৱা ছোৱালীকে আনিম বাৰু। যদি নাই পোৱা তেন্তে আপুনি জুলিৰ কথা কৈছে যে, তাইকে অনাটোৱে খাটাং কৰিম আৰু। মুঠতে আজি আহিব নহয়, সকলোবিলাক কথাই ক'ম আপোনাক বাৰু। মই ৰাতিকে ফোন কৰি জনাম। সি 7টামান বজাত পাবহিয়ে। মই আপোনালৈ কমচে কম 10টামান বজাত হ'লেও, 9টামান বজাত হ'লেও, 9মান বজাত হ'লেও আপোনালৈ ফোন কৰিম বাৰু। আপুনি ৰিচিভ কৰিব। অঁ ঠিক আছে বাৰু, কৰিবা দিয়া। যদি সি ক'ৰবাত ভাল পায়ো আছে, আজিয়ে মুঠতে কথাখিনি ভালদৰে আলোচনা কৰি ল'বা। বোৱাৰীজনী বৰ দৰকাৰ হৈ আছেও। ভাল পাইছে যদিও আনক বাৰু, আনক। তাৰ নিজৰ পচন্দ মতে তাহাঁতিহে সংসাৰখন গঢ়িব। আমিনো জোৰ কৰি কি কৰিম, হয় নহয় বাৰু? মুঠতে ল'ৰা ছোৱালী সুখী হোৱাটোৱে আমি বিচাৰোঁ আৰু। হ'ব দিয়া, মই এতিয়া গৈ থাকোঁ। হ'ব বাইদেউ, তেনে আপুনি গৈ থাকক। মানুহজনীয়ে বাৰু মোৰ কথাটো ৰাখিছে। এতিয়া ৰমেনেহে বা কি কৰে। 3 বছৰ দিনকে সি চহৰতে চাকৰি কৰি আছে। কেনেবাকে চহৰৰ ছোৱালী সি পচন্দ কৰি থোৱা নাইতো। চহৰৰ ছোৱালী ভাবিলে অকণমান বুকুখন কঁপিও উঠে। কেনেকুৱা বা বোৱাৰী আহে, কেনেবা কি হয়। মই বেছিকেহে ভাবি আছো নেকি। পাওক দে, ৰমেনে যদি ভাল পায়ো যদি আছে, সি মোক ক'ব নিশ্চয়। ইমানকে মই ভাবি নাথাকো। আহি লওকচোন, ল'ৰাটো ইমান দিনৰ মূৰত আহিছে। মই বাৰু এইবিলাক কথা ইমানকে কেলেই ভাবি আছো বাৰু। হ'ব, তাইনো বিয়াখন হ'ব এইবছৰতে, মুঠতে মোৰ হ'ব যেনেই লাগিছে। কালি সপোনতো দেখিছিলো ল'ৰাটো বিয়া হোৱা। বৰ এজনী লখিমী বোৱাৰী আমাৰ ঘৰলৈ আহিছে হেনো। তেনেদৰে সপোনটো মোৰ ফলিয়ালেই হয় আৰু। কিন্তু এতিয়া কি বা হয় আকৌ বাস্তৱত। সপোনহে দেখিছিলো। মা, অ' মা, ভাত বাঢ়া দেই। ইমান দিনৰ মূৰত আহিছোঁ, তুমি আকৌ এতিয়ালৈকে ভাতেই দিব পৰা নাই। শুনিছানে? আজি ইমানকৈ ৰৌ মাছ বনাই আছানে? হ'ব আৰু দিয়া, ইমানকৈ বনাবলৈ নালাগে। এটা পেটহে, কিমান ধৰিবনো। তই ক'লে হ'ব নেকি হে? মইহে জানো তোলৈ কি কি ৰান্ধিছো। হ'ব আহ, মই ভাত বাঢ়ি দিওঁ, খাহি আহ। খাহি মানে ময়ো খায়ে লওঁ লগতে। ঠাণ্ডা দিনত আকৌ ভাত শাকবোৰ ঠাণ্ডা হ'লে একো সোৱাদেই নাপাওঁ নহয়। গৰমে গৰমে খালেহে ভাল লাগিব। আহ, দুইটাই খাই লওঁ। ৰমেন, কথা এটা নহয়। আজি ৰূপেশৰ ঘৰৰ বৰমা আহিছিলে অ'। তোলৈ ছোৱালী এজনী পাইছে, বৰ ভাল ছোৱালী। ময়ো সেইদিনা পুতুহেঁতৰ বিয়াত তাইক লগ পাইছিলোঁ। জুলি কামে বনে বৰ সাদৰী ছোৱালী অ'। ভাবিছোঁ তাইকে তোলৈ বিয়া কৰাই আনো। তই তাইক বিয়া কৰাবিনে? কি? ছোৱালী মোলৈ? মানে মই এতিয়া... চা ৰমেন, তোৰ যদি ভাল পোৱা আছে, মোৰ তাত একো বাধা নাই। তই তাইক আনিব পাৰ। কিন্তু কথাটো ক, তোৰ যদি ভাল পোৱা ছোৱালী আছে, ক খোলা খুলিকৈ। মানুহৰ বয়স ৰৈ নাথাকে। শুন, মানুহে বয়সত বিয়া পাতিব লাগে, বুজিছনে বাৰু? ভৱিষ্যতৰ কথাও আছে নহয়, তহঁতৰ সংসাৰ কথাও আছে নহয়। সকলো কাম সময়ত কৰিব লাগে। মই তোক নিজৰ মা হিচাপে কৈছোঁ। তই কথাবিলাক ভালকে ভাবি চা। তোৰ যদি আছে মোক ক, মই তোৰ ভাল পোৱা ছোৱালীজনীকে আনি দিম। নাই যদি নহ'লে আগবাঢ়িব পাৰোঁনে? মা, মই তোমাক কম বুলিয়ে ভাবিছিলোঁ। মোৰ মানে ভাল পোৱা আছে। মোৰ বহুত ভাল এগৰাকী প্ৰেয়সী আছে মা। মই তাইকে বিয়া কৰাম। চহৰৰ, মানে মোৰ অফিচৰ কিনাৰতে ঘৰটো তাই। মই তাইক ভাল পাওঁ। ৰিমি, তাই বহুত ভাল ছোৱালী। তাই চহৰৰ হ'ব পাৰে, কিন্তু বহুত বাহাদুৰী ছোৱালী মা। তুমি তাইক কৈছোঁ নহয়, তুমি তাইক বেয়া বুলি কেতিয়াও ক'ব নোৱাৰা। হয়, তাই অকণমান মডাৰ্ণ, কিন্তু তাই এই গাঁওখনত মিলি যাব পাৰিব। তুমি তাইক বুজাই বঢ়াই ল'বা মা। তাই তোমাক কৈছোঁ নহয়, তাই তোমাকো বহুত মৰম কৰিব। তাই ভাল ছোৱালী মা। কি? তই চহৰৰ ছোৱালী ভাল পাইছ? মা শুনাচোন, চহৰৰ হ'ব পাৰে, কথা নাই নহয় যে গাঁৱৰ ছোৱালীয়ে যে ঘৰখন ধৰিব পাৰিব, চহৰৰ ছোৱালীয়ে ঘৰ ধৰিব নোৱাৰিব, চহৰৰ ছোৱালী বেয়া। সেইবিলাক মানুহৰ মনৰ ধাৰণাহে। তুমি এবাৰ হাঁ বুলি কোৱা। ৰমেন, হ'ব দে, তোৰ পচন্দ ছোৱালীকে আনি দিম। তথাপিও কিন্তু ভয় লাগে অ', চহৰৰ ছোৱালী যে অকণমান কিবা এটা বুকুত খোঁচা মাৰি ধৰে আৰু। কেনেকুৱা বা হয়। মা, তুমি একো তাইক বেয়া ছোৱালী বুলি ক'ব নোৱাৰা। তাই বহুত ভাল ছোৱালী। তুমি মুঠতে তাইক মৰম কৰিবা, আৰু তাইও তোমাৰ মৰম পাব।
মুঠতে ঘৰখন ধুনীয়া হৈ উঠিব। তুমি এইবিলাক কথা চিন্তা নকৰিবা। গাঁৱৰ ছোৱালী, চহৰৰ ছোৱালী, তাই চহৰ হ'ব পাৰে, টাউনীয়া হ'ব পাৰে, কিন্তু আমাৰ এই গাঁওখনত তাই মিলি যাব, মোৰ বিশ্বাস আছে। পিছে তাহাঁতৰ ঘৰত কোন কোন আছে অ' ৰমেন? মা, তাহাঁতৰ ঘৰত তাই আৰু মা দেউতা, একমাত্ৰ ছোৱালী। কি একমাত্ৰ ছোৱালী? তাই জানো এখন ঘৰত ঘৰ ধৰি খাব পাৰিবনে? তাকো চহৰৰ, গাঁৱৰ পৰিৱেশত মিলিব পাৰিব নাই? মুঠতে মা, তুমি একো চিন্তা নকৰিবা। তাই এখন ঘৰত মিলিব পাৰিব। চাবা, তাই এখন গাঁৱৰ, এখন ঘৰৰ তাই লক্ষ্মী বোৱাৰী হ'ব, মোৰ বিশ্বাস আছে। মুঠতে ময়ো ভাবিছোঁ এইটো সপ্তাহতে বিয়াখন পাতোৱেই, ইমান ডাঙৰকৈ নকৰোঁ। মা, ভকত কেইজনমান মাতি মুঠতে আশীৰ্বাদ এটা লৈয়ে আহিবগৈ লাগিব। তুমি কি কোৱা? হ'ব দে ৰমেন, তই যেতিয়া নিজৰ পচন্দৰ ছোৱালী পাইছই, মইনো কিয় বাধা দিওঁ। মুঠতে আহিব লগা দিনবোৰ ভালে ভালে গ'লেই হয়। চহৰৰে হওক বা গাঁৱৰে হওক, মুঠতে ঘৰখন ধৰিব পৰা বোৱাৰী এজনী পালেই মই শান্তিও। হ'ব দে। হ'ব মা, ব'লা। তুমি মুঠতে একো চিন্তা নকৰিবা, সকলোবিলাক ভালেই হ'ব। বিশ্বাস ৰাখা, মোৰ প্ৰতি বিশ্বাস ৰাখা, মোৰ ওপৰত বিশ্বাস ৰাখা। তোমাক মই কষ্ট পাবলগীয়া কাম কেতিয়াও নকৰোঁ। ব'লা, ভাত খাওঁগৈ। তথাপি বোপা, চিন্তা লাগেও। সেদিনীয়াকৈ এইখন ঘৰলৈ আহিব নবোৱাৰী হৈ এইখন ঘৰত। আগতেতো ছোৱালীজনী মই দেখাই নাই, কেনেকুৱা বা হয়। তাকো চহৰৰ বুলি ক'লি কিবা এটাতো চিন্তা লাগিবই দেচোন বাৰু। হ'ব, তোৰ ওপৰত মোৰ বিশ্বাস আছে বাৰু, ইমান কথাও নাভাবোঁ। কিয়নো চিন্তা নকৰিব মায়ে? চহৰৰ বুলি ক'লোঁ হয়তো চিন্তা অকণমান লাগিবই। আজিকালি যিহে সমাজখনত ঘটনা ঘটি থাকে, অমানৱীয়। মুঠতে মোৰ বিশ্বাস আছে, তাই মোক মাৰ কেতিয়াও বেয়া ব্যৱহাৰ কৰিব নোৱাৰে। মায়েও তাইক ভাল বোৱাৰী বুলিয়ে স্বীকৃতি দিব, সদায় মৰমৰ বোৱাৰী হৈ উঠিব মাৰ বাবে। মোৰ বিশ্বাস আছে, চহৰৰ হ'লেও মায়ে তাইক বহুত মৰম কৰিব। ৰমেন, ভাত বাঢ়িছোঁ, খাই লহি। গৈছোঁ, তুমিও বাঢ়ি লোৱা। আজি বহুত দেৰিলৈকে শুবলৈ মন আছিল, কিন্তু শুবই নাপালোঁ। ৰিমি, ৰমেন, আৰু অকণমান শুবলৈ মন আছিল মোৰ। তোমালোকৰ গৰুকেইজনী ইমান চিঞৰি থাকে, মোৰ কিনাৰতে গোহালিটো আছে। মই অকণমান শুওঁগৈ নি? ৰিমি, তুমি কি ড্ৰেছ পিন্ধি আহিছা বাৰু? নাইট ড্ৰেছযোৰ কিয় পিন্ধি আহিছা বাহিৰলৈ? যোৱা, মায়ে দেখিবহি এতিয়া। এনেদৰে গাঁৱৰ মানুহে দেখিবলৈ পালে তোমাৰ কথা ঢেৰ বেয়াকৈ উলিয়াব। যোৱাচোন, যোৱা, চেঞ্জ কৰাগৈ, যোৱা, ওলাই নাহিবা। না, মই কিনো বেয়া ড্ৰেছ পিন্ধিছোনো? ঘৰতচোন এনেদৰে হাফ পেণ্ট চোলাই পিন্ধি থাকোঁ দেখোন। তুমি যে আকৌ তেনেকৈ কৈছা। নাই, একো নকয়, মায়ে একো নকয়। ঐ, মই কি কৈছোঁ, এইখন গাঁও হয়, অকণমান চেঞ্জ হ'বই লাগিব। অকণমান নিজকে চেঞ্জ কৰাচোন। যোৱা, ভিতৰলৈ যোৱা। এতিয়া তুমি বোৱাৰী এখন ঘৰৰ। যোৱা ৰিমি, যোৱা, সোনকালে চেঞ্জ কৰি আহাগৈ, গা পা ধুই আহাগৈ। মায়ে ইমান পৰে কাম কৰি আজৰি হ'ব পাৰে। যোৱা, অকণমান মাকো সহায় কৰি দিয়াগৈ আকৌ। ঠিক আছে বাৰু, হ'ব দিয়া। মই বজাৰৰ পৰা আহোঁগৈ। তুমি সোনকালে গা পা ধুই বোৱাৰী সাজত থাকা, কিন্তু এইবোৰ ড্ৰেছ পিন্ধি নাথাকিবা। মইনো কি ড্ৰেছ বেয়া পিন্ধিলোঁ? নাই, মই এতিয়া গা নুধো দেই, ইমান ঠাণ্ডাত। মই এতিয়া আগে ব্ৰেকফাষ্ট কৰি ল'ম, তাৰপিছতে গা ধুম। বোৱাৰী, আই, কি ড্ৰেছ পিন্ধি আহিছা তুমি? মেখেলা চাদৰ নাই পিন্ধা যে? হে হৰি, এনেকৈয়ে যদি আমাৰ মানুহে গাঁৱত দেখে নহয়, যি টি কথা উলিয়াই দিব। যোৱা, কাপোৰ কানি পিন্ধাকৈ। ৰমেনৰ বোৱাৰীয়েকে মেখেলা চাদৰ নিপিন্ধে, চুটি কাপোৰ পিন্ধি থাকে, পেণ্ট পিন্ধি থাকে বুলি ক'ব। যোৱা বোৱাৰী, এনেকৈ পিন্ধি নাথাকে নহয়। আগতে ঘৰত পিন্ধিছিলা বাৰু, এতিয়া তুমি বোৱাৰী হ'লা নহয়, অকণমান সলনি হ'ব লাগিব। লাহে লাহে নিজকে অলপ সলনি কৰা। মা, মইনো কি বেয়া ড্ৰেছ পিন্ধিছোনো? সেইটো নাইট ড্ৰেছহে, একো নহয় দিয়ক। আৰু মই এতিয়া ৰাতিপুৱা ভাত খাব নোৱাৰোঁ কিন্তু দেই। এইকেইদিন সদায় ৰাতিপুৱাই ভাত খাই আহিছোঁ, একদম পেট চেট কিবা লাগি গৈছে। আৰু মা, ৰাতিপুৱা গাইকেইজনী ইমান চিঞৰি থাকে, আপুনি ঘাঁহ দি দিবচোন, ঘাঁহ কাটিব, নহ'লে মোৰ একেবাৰে টোপনি ভাঙি যায়। অলপ দেৰিলৈকে শুবলৈ মন যায়। বোৱাৰীও, গাঁৱত থাকিলে গৰু ছাগলী মাত শুনিবই লাগিব। তোমাৰ লাহে লাহে সকলোবিলাক ভাল লাগিব, বুজিছা? পিছত গৈ গাঁৱৰ পৰিৱেশটোহে ভাল লাগিব, তোমাৰ চহৰত থাকিবলৈকে মন নাযাব। তুমি লাহে লাহে এইটো পৰিৱেশৰ লগত ধুনীয়াকৈ খাপ খাই পৰিবা। যোৱা, মই কৈছোঁ, তুমি সোনকালে গা চা ধোৱাগৈ যোৱা, নহ'লে গাঁৱৰ মানুহে তোমাক যদি চাবলৈ আহে এনেদৰে দেখিলে কি বুলি ভাবিব? তুমি গাঁওখনত ভাল এজনী বোৱাৰী হ'ব নিবিচাৰা নেকি? যোৱা, কাপোৰ কানি পিন্ধাগৈ, এইবোৰ কাপোৰ খোলাগৈ, যোৱা, গা চা ধোৱাগৈ। মই সকলোবিলাক ৰেডি কৰি থৈছোঁ, ৰুটিও বনাইছিলোঁ নহয়, খাই ল'বা।
ধুনীয়াকৈ যোৱা গাটো ধুই লোৱাগৈ মই সকলোবিলাকে কাম কৰিলোঁ তুমি মুঠতে গাটো ধুই ৰেডি হোৱাগৈ মুঠতে এইবিলাক কাপোৰ খোলাগৈ যোৱা মানুহ অহাৰ আগতে ঠিক আছে মা আজিও মানে সোনকালে গা ধুব লাগিব হ'ব বাৰু দিয়ক মই তেনে গাটো ধুওঁগৈ হে হৰি বোৱাৰীয়ে এনেকুৱা ৰূপ লৈ থাকিলে কি হ'ব বাৰু এনেদৰে কাপোৰ কানি পিন্ধি যদি মানুহৰ আগত ওলাই যায় বৰ লাজ পাম দেই মই হ'লে নাই বোৱাৰীক ভালদৰে ক'লে তাই সকলোবিলাকে কথা শুনিব ছোৱালীজনী মৰমীয়ালে লাহে লাহে বুজাব লাগিব নাই বুজাব এতিয়া দেখোন মই মৰমেৰে ক'লোঁ তাইৰ গ'ল দেখোন কাপোৰ চেঞ্জ কৰিবলৈ মই খঙেৰে তাইৰ কথা নকওঁ মৰমেৰে বুজাব লাগিব চহৰীয়া ছোৱালী নহয় মিলিব গাঁওখনত মই বুজি পাইছোঁ তাই একেবাৰে সৰু ছোৱালীৰ দৰে হৈ আছে মই লাহে লাহে সকলোবিলাকে সলনি কৰিম তাই ৰিমি মাজনী সোনকালে গাটো ধুই লোৱা কিন্তু দেই আলহী আহিব আকৌ এনেদৰে কৈ থাকিব লাগিব তেতিয়াহে কথা ক'লে শুনিব তেতিয়াহে যদি অকণমান সলনি হয় ইমান দিনে বেচেৰি মাজনীহে মোক ৰান্ধি বাঢ়ি খুৱাই আছিল আজি ধুনীয়াকৈ চিকেন আনি থৈ দিয়া আছে নহয় ৰমেনে চিকেন আনি থৈছে বাটাৰ চিকেন বনাম ধুনীয়াকৈ ভাত এসাঁজ খুৱাব লাগিব নহ'লে মোৰো আজিকালি লাজ লগা হৈছে আৰু মই বোৱাৰী হৈ একো এটা ভালদৰে কাম এটা কৰিব পৰা নাই এতিয়াৰ পৰা ধুনীয়াকৈ দায়িত্ব ল'লোঁ আৰু ঘৰখনৰ দেই ৰন্ধা বঢ়াৰ দায়িত্ব মই ল'লোঁ আৰু মাক কোনোদিন ভাত শাক বনাবলৈ নিদিওঁ আৰু দেই আজি মুঠতে ধুনীয়াকৈ ৰান্ধিব লাগিব পাই আজিকালি সঁচাকৈ প্ৰথমতে মই বেয়াই পাইছিলোঁ গাঁৱৰ পৰিৱেশত থাকি এতিয়া কিন্তু গাঁৱৰ পৰিৱেশত থাকি বহুত ভাল লাগিছে নিৰিবিলি পৰিৱেশটোহে এতিয়া মোৰ প্ৰিয় হৈ উঠিছে চহৰৰ গাড়ী বাগী মাতৰ পৰা এতিয়া যে মোৰ এই পৰিৱেশটো বহুত প্ৰিয় হৈ আহিছে গৰু ছাগলীৰ মাত হাঁহ কুকুৰা ৰাতিপুৱা হ'লে চৰাই চিৰিকটিৰ মাত ইমান ধুনীয়া সঁচাকৈ গাঁওখনৰ পৰিৱেশটো ধুনীয়া থাকি ভালেই লাগিছে পাই মোৰ ৰিমি ৰিমি বোৱাৰী মা মই পাকঘৰত আই তুমি যে পাকঘৰত আছাহি আজি কি ৰান্ধিম বুলি ভাবিছা নেকি মা তাকে আজি মই ৰান্ধিম আপোনালোকে খাব আজিৰ পৰা মই ভাত ৰান্ধিম আৰু বুজিছে আপুনিও কিমান কষ্ট কৰে ৰান্ধিবলৈ আহিছা ৰান্ধা যদি ৰান্ধা আৰু তেন্তে মই বাধা নিদিওঁ মই পথাৰৰ পৰা আহোঁগৈ পাছফালে ধানডৰা দাব হৈছে নহয় তাকে চাই আহোঁগৈ অলপ পাৰিলে মই দায়ো আহিম হয় নেকি মা তেনে আপুনি যাওক মই ভাত শাক ৰান্ধোঁ বাৰু হ'ব দিয়া আজি মনটো সঁচাকৈ ভাল লাগিছে বোৱাৰীয়ে ভাত ৰান্ধিব এতিয়া মই কি কৰোঁ বাৰু প্ৰথমতে আগে ভাতখিনি ৰান্ধি লওঁ তাৰপিছত ধুনীয়াকৈ চিকেনখিনি ৰান্ধিম মোৰ মানুহজনী আজি একেবাৰে পাকঘৰত দেখোন ৰমেন এতিয়া মই এখন ঘৰৰ বোৱাৰী নহয় তেনেকৈ নক'বা আকৌ মই এতিয়া ছোৱালী হৈ থকা নাই তোমাক মোৰ আজি বহুত ধুনীয়া লাগিছে বহুত মৰম লাগিছে বোৱাৰী সাজত আৰু এনেদৰে পাকঘৰত আছা কিমান যে মৰম লাগিছে মোৰ মানুহজনী হ'ব তুমি ভাত ৰান্ধা যদি ৰান্ধা মা পথাৰলৈ গৈছে নহয় পাৰিলে পথাৰলৈ তুমিও গৈ আহিবাচোন বৰ ভাল লাগে নহয় পথাৰত ভাত খাই পথাৰতে ভাত খাবাগৈ তুমি সঁচাই কৈছা তেনে মই এতিয়া ভাতচোন ৰান্ধিলোৱেই অকল মাংসখিনিহে বনাবলৈ আছে ৰান্ধিবলৈ আছে মই তেনে ৰান্ধি বাঢ়ি সকলোবিলাক পথাৰলৈ লৈ যাম তেন্তে আজি মই পথাৰতে মাৰ লগত ভাত খাম আৰু মাজনী বহুত ভালো তোমাৰ মা তুমি যে কৈছিলা মোৰ মা বহুত ভাল বুলি সঁচাকৈ বহুত ভাল বিয়া হৈ অহাৰ পৰা ধুনীয়াকৈ ভাত এসাঁজ বনাই খোৱা নাই কোনোদিন মায়ে কিবা এটা কাম ভুল কৰিলে ইমান মৰমেৰে বুজাই দিয়ে সঁচাকৈ ভাল মাও বহুত মৰমীয়াল শাহু পালোঁ মই প্ৰথমতে তোমাকো মায়ে মানে তোমাক বিয়া কৰা বুলি প্ৰথমতে মাৰ মনটো নাছিল মই গম পাইছিলোঁ কিন্তু চহৰৰ বুলি কৈছিলোঁ যে কিন্তু আজিকালি মায়ে বহুত ভাল পায় তোমাক দেখিছা নাই কোনোদিন জানো কোনোবা এদিন মায়ে তোমাক কথা এষাৰ টানকৈ নকয় নহয় কিমান মৰম কৰে তাকে সেইবোৰ মৰম লৈয়ে মৰমে মৰম দিব জানিব লাগিব তুমিও মাক মৰম দিবা আৰু মায়েতো তোমাক মৰম দিয়েই তেতিয়াহে ঘৰখন ঘৰ হৈ থাকিব হ'ব দিয়া তুমি আজি ভাত পানী ৰান্ধি পথাৰতে খাবা গৈচোন বৰ ভাল লাগে পথাৰত ভাত খাই মই এতিয়া মানে টাউনৰ পৰা আহোঁগৈ ৰমেন ময়ো প্ৰথমতে চহৰৰ পৰা গাঁৱত বিয়া হ'ম কাৰণে মোৰো কিন্তু ইমান মনটো ভাল লাগি থকা নাছিল কিন্তু আজিকালি বহুত ভাল লগা হৈছে এইটো পৰিৱেশ সঁচাকৈ ভাল লাগিছে এইখন ঘৰলৈ বিয়া হৈ মই বহুত সুখী গাঁও যে বোৱাৰী হৈ আহিলোঁ বহুত সুখী মই হ'ব দিয়া মই এতিয়া পটাপট ভাত পানী ৰান্ধোঁ আৰু পথাৰত খামগৈ তুমি যোৱা তুমি সোনকালে আহিবা কিন্তু তোমালৈ ঘৰতে ভাত বাঢ়ি থৈ দিম দেই হ'ব দিয়া তুমি এতিয়া ভাত ৰান্ধা মই কামত যাওঁ 1 hour later মা আজি ধান দায়ো ভাল লাগিল আৰু পথাৰত ভাত খায়ো ভাল লাগিল ৰমেনে যে সঁচাকৈ কৈছিলে দেই পথাৰত ভাত খাই বৰ ভাল লাগে বুলি আজি কিন্তু মোৰো পথাৰত ভাত খাই কিবা বেছিকৈ সোৱাদ পোৱা নিচিনা লাগিলে মা বেছিকৈ যেন শাক ভাতত বেছি সোৱাদ হৈ যোৱা নিচিনা লাগিছে মা ইমান ভাল লাগিলে ভাত খাই কাইলৈ আহিম দেই মা ভাত ইয়াত খাম
হয় নেকি বোৱাৰী? মই ভাবিছিলোঁ আকৌ চহৰৰ বোৱাৰী পথাৰত ভাত খাই বোলো মোৰ বোৱাৰীয়ে বেয়া পাব হ'বলা, ঘিণ কৰিব বুলিয়ে ভাবিছিলোঁ। তুমি ভাল পালা। পথাৰত ভাত খাই কিন্তু ময়ো ভাল লাগে, ময়ো ভাল পাওঁ নহয় পথাৰত ভাত খাই। মা আপুনি মোক চহৰীয়া বুলি নক'ব পাই, মই এতিয়া চহৰৰ নহয় নহয়, এতিয়া মই গাঁৱৰ বোৱাৰী হ'লোঁ। কাইলৈও পথাৰত ভাত খাম, কাইলৈও মই এনেদৰে ৰান্ধি লৈ আহিম। তাৰপিছত অলপ ধানো দাম, আজি ইমান ধুনীয়াকৈ ধান কাটিব পাৰিলোঁ। হ'ব বোৱাৰী, তুমি এতিয়া আকৌ ধান কাটিব নালাগে, নয়াই কাটিব দেই। অথনিটো নয়াই কাটিলে তোমাক। ইমান ধুনীয়া হাতখন, ইমান ধুনীয়া বোৱাৰীজনী, নয়াই কাটি পেলাই বেয়া কৰিবলৈ নিদিওঁ নহয়। পানী লগালে হাত একেবাৰে পৰি যাব। যোৱাকৈ যোৱা, আমি এতিয়া ধান কাটি থকা মানুহ, আমি এইবোৰ সহ্য কৰিব পাৰিম আৰু। তুমি ঘৰতে কাম কৰাগৈ যোৱা। কাইলৈও এনেদৰে ভাত লৈ আহিবা, কাইলৈও এনেদৰে পথাৰত খাম। আজি যদি ভাল পালা তেনে এইডৰা শেষ নোহোৱালৈকে এইকেইদিন তেন্তে পথাৰতে ভাত খাই থাকিম ন বোৱাৰী? মা, এতিয়াৰ পৰা আৰু মই পথাৰত তেন্তে ভাত খামেই আৰু প্ৰতিবাৰে খাম দেই মা। আঘোণ মাহ যেতিয়াই আহিব তেতিয়াই মুঠতে পথাৰত ভাত খামেই আৰু। হ'ব দিয়া, খাবা। যোৱা তুমি এতিয়া ঘৰলৈ। মা, মই তেনে গৈ থাকোঁ, আপুনিও সোনকালে আহিব আকৌ। বেছি দেৰিলৈকে দাব নালাগে দিয়ক, এইডৰাহে আছে, লাহে লাহে শেষ হ'ব আৰু। আপুনিও এতিয়া ইমান কষ্ট কৰিব নালাগে। হ'ব দিয়া, তুমি গৈ থাকা। ৰমেন বাবাও আহিব নহয়, তুমি ভাত পানী বাঢ়ি দিয়াকৈ যোৱা। হ'ব মা, মই তেনে গৈ থাকোঁ। মই মিছাকৈ এনেই চিন্তা কৰি আছিলোঁ চহৰৰ বোৱাৰী বেয়া হ'ব বুলি। এতিয়া দেখোন তাই ধুনীয়াকৈ গাঁৱৰ পৰিৱেশৰ লগত খাপ খাব পৰা হ'লগৈ বোৱাৰীজনীয়ে। ভাত পানী ৰান্ধি এতিয়া পথাৰত ভাত খাব পৰাহি হ'লহি। ধান দাওঁ বুলিও ক'লে, ধান কাটিবলৈও আগ্ৰহ কৰিছে। সঁচাকৈ মোৰ বোৱাৰীজনী কিন্তু মই ভাল বুলি এতিয়া শলাগিব পাৰিছোঁ আৰু পাই। প্ৰথমতেহে অকণমান চিন্তা লাগিছিল। প্ৰথমতে ড্ৰেছ পাতিবোৰ যেনেকৈ পিন্ধি ওলাই আহিছিলে মা, মই ভাল খঙেৰে একো এটা আজিলৈকে নক'লোঁ দেই। মৰমেৰে বুজাই তাইও এতিয়া মোক মৰম দিব পৰা হৈছে। ৰূপহীহঁতে যেনেকৈ কৈছিল চহৰৰ বোৱাৰীটোক নোখোৱাই, আমাৰ যদি কেনেকুৱা দেখিছোঁ নহয়, এনেই কথাবিলাক মিছাকৈ কয়। তাহাঁতি মৰমেৰে বোৱাৰীকক একো নুবুজাই আকৌ, মৰমেৰে একো কথা এষাৰ মাত এষাৰেই নেমাতে। সেইকাৰণেতো বোৱাৰী হ'ল বুলি আৰু তাই কিমান সহ্য কৰিব। মোৰ কিন্তু বোৱাৰীক মই কোনোদিন টান কথা নকওঁ। এতিয়া তাইও মোক এতিয়া মৰম কৰিবলৈ শিকিছে, তাইও মোক এতিয়া মৰম দিছে। মৰম দিলেহে মৰম পায়, এনেই মানুহে কৈ থাকিলে নহ'ব নহয় চহৰৰ বোৱাৰী বেয়া বুলি। আজিকালি ভাল বেয়া কাকো ধৰিব নোৱাৰি। চহৰৰ বোৱাৰীও কেতিয়াবা বেয়া হ'ব পাৰে, গাঁৱৰ বোৱাৰীও কেতিয়াবা বেয়া হ'ব পাৰে, আকৌ কেতিয়াবা চহৰৰ বোৱাৰীও ভাল হ'ব পাৰে। মুঠতে মোৰ বোৱাৰী ভালেই। মই যেনেদৰে বোৱাৰীক মৰম কৰিছোঁ, তেনেদৰে বোৱাৰীয়েও মোক মৰম দিছে, আদৰ কৰিছে, যত্ন লৈছে। ইমান এজনী মৰমীয়াল বোৱাৰী পালোঁ মই এতিয়া আৰু ৰমেনৰ কাৰণে একো চিন্তা কৰিবলগীয়া নাই। ল'ৰাটোৱে ভাল এজনী ছোৱালীয়ে বিচাৰ কৰিলে, ভাল ছোৱালী এজনীয়ে তাৰ জীৱনলৈ জীৱনসংগী কৰিবলৈ সি বিচাৰ কৰিলেও ভালে থাকক তাহাঁতি দুটা। মুঠতে তাহাঁতৰ সংসাৰখন ভাল হওক আৰু। ময়ে এতিয়া দেখিছোঁ নহয়, তাহাঁতৰ সংসাৰখন যেন উজ্জ্বল হৈ উঠক আৰু। মুঠতে এতিয়া মোৰ চিন্তা নাই আৰু, শান্তি মনে মৰিবও পাৰিম পাই। ৰমেনে যে বৰ ভাল ছোৱালীজনী পচন্দ কৰিলে দেই। এতিয়া ৰমেনৰ ঘৰ খুৰীদেউ একদম বৰ ভাল বোৱাৰী এজনী পালে। তেওঁ অলপ চিন্তা কৰি থাকেনে বাৰু বোৱাৰী কেনেকুৱা হ'ব বুলি। সঁচাকৈ ছোৱালীজনী বৰ ব্যৱহাৰ পাতি ভাল পায়। মোৰ আজি লগ পায়ে ভাল লাগিল। বোৱাৰী কেনি গৈছিলা? পেহী বৰ ভাল ছোৱালী দেই, ৰমেনে বৰ ভাল ছোৱালী এজনী ভাল পাই আনিলে। চহৰীয়া বুলি কয়হে মানুহে, চহৰৰ ছোৱালী ভাল নহয় বুলি। আপুনিয়ে দেখোন গাঁৱে গাঁৱে কৈ ফুৰে ৰমেনৰ বোৱাৰী যে বেয়া বুলি। এতিয়াচোন মই বেয়া নাপালোৱেই। মিছামিছিকৈ আপোনাৰ কথা আঘৰে তাইঘৰে উলিয়াই ফুৰিবলৈ আপোনাৰ অলপো বেয়া নালাগেনে বাৰু? নিজৰ বোৱাৰীজনীৰ লগততো মিলা পিতৃয়ে খাব নোৱাৰে, আনৰজনীকো আপুনি বেয়াই দেখে। পেহী আপোনাৰ এই স্বভাৱবোৰ এৰক। বোৱাৰী তুমি যে মোক একেবাৰে ডাইৰেক্ট তেনেকৈ কৈছা মই উলিয়াই ফুৰোঁ বুলি। পেহী আপুনিয়ে তেনেকুৱা এগৰাকী মানুহ নহয়। আপোনাৰ মুখেৰে মই সেইদিনা পুলুহেঁতৰ দোকানত আপুনি যে তেনেকৈ কৈছিলে মই নিজ কাণেৰে শুনিছোঁ, কিন্তু মই একো নক'লোঁ আৰু। মানুহক এনেই আপুনি গৈছে জানো ৰমেনৰ ঘৰলৈ? আপুনি নাই যোৱা নহয়, আপুনি গ'লে গম পাব কেনেকুৱা বোৱাৰী। এনেই মানুহক নেদেখাকৈ চেহেৰা দেখিলেই মানুহক মনটো আপুনি বুজি নাপায়। আপুনি তেনেকৈ লোকৰ কথা নক'ব। নিজৰ ঘৰৰ বোৱাৰীজনীৰ লগত মিলা প্ৰীতিৰে খাব নোৱাৰে যে সেইকাৰণে আনৰ বোৱাৰীকো বেয়া বদনাম উলিয়াব বিচাৰে মানে আপোনালোকৰ স্বভাৱবিলাক। বোৱাৰী তুমি যে আজি মোক তেনেকৈ কথা কৈছা? পেহী যেনেকুৱা মানুহ তেনেকুৱাকৈ কথা ক'ব লাগে। আনৰ কথা এনেকৈ উলিয়াই নফুৰিব বুজিছে। বিয়া বাৰু নহ'লেই আনকো অকণমান শান্তিমতে থাকিবলৈ জীয়াই থাকিবলৈ দিব। লোকৰ কথা এনেদৰে উলিয়াই নফুৰিব। গাঁওখনত যে থাকে আৰু কিছুমান মানুহ। তুমি কি পাহৰি গৈছা নেকি বয়সত যে তোমাতকৈ মই ডাঙৰ বুলি? কথা অকণমান চাই চিতি ক'বা।
যেনেকুৱা মানুহক তেনেকুৱাই ক'ব লাগে। সৰু ডাঙৰ মই বিচাৰ নকৰোঁ, মুঠতে সত্য কথাটো কৈছোঁ। ভাল বোৱাৰীজনীকো মিছামিছি বেয়া নবনাব। বহুত ভাল ছোৱালী তাই হয়, ভাল বোৱাৰী হয়। নিজৰজনীৰ লগতো খাব নোৱাৰি, আনৰ সংসাৰো ভাঙিবলৈ বৰ ভাল লাগে। চামচোন কেনেকৈ একেবাৰে ৰমেনৰ মাকে বোৱাৰীকৰ লগত ভালদৰে খায়। কথা ক'বলৈ আহা, একেবাৰে ৰমেনৰ ঘৰ হৈ একেবাৰে ওকালতি কৈছা যে মোৰ আগত। হ'ব, এতিয়া ৰমেনকো খুইদ সুখী আছে। আপুনি চাই থকা মানুহ চাই থাকিব, কিন্তু মিছামিছিকৈ কথা উলিয়াই নুফুৰিব। আও, আজি একেবাৰে বৰ ৰমেনৰ ঘৰ হৈ মোক ওকালতি কৰিছেও। চাম নহয় একেবাৰে বৰ বোৱাৰীয়েক আনিছে, গাঁওখনত একেবাৰে তোলপাৰ লগাই দিছে ৰমেনৰ বোৱাৰীয়েক বৰ ভাল বুলি। অ' পেহী কেনি ওলালে? এফালে গৈ আহো। পেহী সেই যায় যদি অকণমান ভাল কথাকে আলোচনা কৰিবলৈ যাব দেই। আও, তই যে আজি মোক এনেকৈ কৈছ। যেনেকুৱা মানুহক তেনেকেই কথা ক'ব লাগে। ভাল কথা এটাটো ক'লেই সদায় ওলোটাহে হয়গে, বেয়াই হয়গে নহয়। সেইকাৰণে ভালকে কৈনো কি লাভ। তহঁতে সকলোৱে মোক বেয়াই পাওঁ। পেহী আপোনাকনো কিয় বেয়া পাম? আপুনি গাঁওখনৰ গোটেই মানুহৰ কথাই আপুনি খবৰ ৰাখে, আপোনাক বেয়া পাম জানো? আজি ৰূপহী পেহী একেবাৰে জ্বলি পকি গৈছে।